এইটো এক্সাৰচাইজ আৰু ডিভাইচটোৰ বিষয়ে ভিডিঅ' দেখি থাকোঁ, কিন্তু আজি দুৰ্ভাগ্যবশতঃ মই নিজে ব্যৱহাৰ কৰিবলগীয়া হৈছে। আৰু কিয় কৰিবলগীয়া হ'ল? নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ অন্য এটা নতুন ব্লগ ভিডিঅ'। আজি মই আপোনালোকৰ মাজলৈ এটা বিশেষ বস্তু দেখুৱাবলৈ চেষ্টা কৰিম, আৰু সেই বিশেষ বস্তুটো হৈছে মোৰ এই হাতখন। আপোনালোকে নাভাবিব যে মোৰ এই হাতখন মই নিজে ইচ্ছাকৃতভাৱে কৰিছোঁ। এইটো চাওক, হাতখন যদি মই এনেকৈ ছাপোৰ্ট দি উঠাই দিওঁ, হাতখন আকৌ এইটো অৱস্থালৈ পুনৰ ঘূৰি আহে। মই নিজে হাতখন এনেকৈ আঙুলিটো ওপৰলৈ নিব নোৱাৰোঁ, এইটো পজিশ্যনৰ পৰা এইটো পজিশ্যন কৰিব নোৱাৰোঁ। আৰু এইটো অৱস্থা কিয় হ'ল তাকে অকণমান আপোনালোকক দেখুওৱাৰ লগতে আপোনালোকক অকণমান কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। আহক এতিয়া আমি মূল বিষয়বস্তুৰ মাজলৈ যাওঁ। বন্ধুসকল, মোৰ হাতখন এক্সাৰচাইজ কৰিবৰ কাৰণে ডক্টৰে পৰামৰ্শ দিছে এই ডিভাইচটো। এই ডিভাইচটোৰ নাম হৈছে ডাইনা ডাইনামিক ককা ব্ৰিজ। অৱশ্যে মই 20 দিন ব্যৱহাৰ কৰিলোঁ, ফ্লিপকাৰ্টৰ পৰাই লৈছিলোঁ। আৰু এই 20 দিনত মই কিমানখিনি মোৰ হাতখন আপগ্ৰেড হৈছে, মানে মই ৰিকভাৰী হৈছে, সেইখিনিও আপোনালোকক অলপ কম। আমি ভিডিঅ' দেখি আছোঁ, জানি আছোঁ, কিন্তু মই প্ৰেক্টিকেলি নিজে ব্যৱহাৰ কৰিছোঁ। ব্যৱহাৰ কৰাৰ পিছত মই ভাল হ'ব নে হ'ব মই নিজেও নাজানো, আৰু ডক্টৰেও মোক সঠিককৈ ক'ব নোৱাৰে যে মোৰ এই হাতখন ৰিকভাৰী কিমান দিনৰ পিছত হ'ব। ডক্টৰে কৈছে যে 9 মাহমান সময় লাগে। গতিকে 9 মাহলৈ অপেক্ষা কৰোঁ। 9 মাহৰ পিছত যদি মোৰ ভাল নহয়, তেতিয়াহ'লে কি ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই ডক্টৰৰ পৰামৰ্শ কৰিব লাগিব। এতিয়া আহকচোন এই ডিভাইচটো মই কেনেকৈ হাতত লগাই এক্সাৰচাইজটো কৰোঁ সেইখিনি অকণমান দেখুৱাওঁ। হাতত এনেকৈ লগাব লাগে। এইটো আছে, আমি এইফালে হাতখন সোমোৱাই দি এইটো পজিশ্যনত নি পেলাই আঙুলিখিনি এইটোৰ মাজত ৰাখিব লাগে। ইয়াত লগাই দিলোঁ। ইয়াত আঙুলিখিনি লগোৱাৰ পিছত বন্ধুসকল, মোৰ হাতৰ পজিশ্যনটো যে এইটো অৱস্থাত হ'ল, কিয় হ'ল জানেনে? আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে মোৰ কাপোৰত জুই লাগি শৰীৰৰ প্ৰায় 25% পুৰি গৈছিল বাওঁ ছাইডটোত। আৰু 2023 চনৰ অক্টোবৰ মাহত মই স্কিন গ্ৰাফটিং কৰিবলগীয়া হৈছিলে। আৰু স্কিন গ্ৰাফটিং কৰাৰ পাছত ডক্টৰে মোক থেৰাপি দিছিলে। আৰু সেই থেৰাপি কৰোঁতে যাওঁতে মোৰ হাতখন এনেকৈ পিছফালে নিছিলে থেৰাপিষ্টজনে পিছফালে নিয়াৰ লগে লগে হাতখন মোৰ এইখিনিত খুন্দত ভাঙি যায়। আচলতে বহুত দিন মই হাতখন লৰচৰ কৰা নাছিলোঁ। প্ৰায় 10 মাহ মই হাতখন মানে এনেকৈ এইটো পজিশ্যনতে আছিলোঁ। আৰু তেওঁ গাতো দুখ নাই, মই দুখ দিব নিবিচাৰোঁ, কাৰণ তেওঁ হাতখন লাহেকৈ পিছফালে নিওঁতে বহুত দিন মোৰ হাতটো অকামিলা হৈ আছিল। আৰু লাহে লাহে বয়সৰ লগে লগে হাড়বোৰ থুনুকা হৈ যায়, সেইকাৰণে নিশ্চয় ভাঙিলে। কিন্তু যি সময়ত মোৰ হাতটো ভাঙিল, সেই সময়ত মই অন্তৰত ইমানেই আঘাত পাইছিলোঁ। মোৰ স্কিন গ্ৰাফটিং কৰোঁতেও মই কন্দা নাছিলোঁ। তাৰপিছতে মোৰ ইয়াৰ আগতে কেইবাবাৰো অপাৰেশ্যন, মই কোনোদিন কন্দা নাছিলোঁ। কিন্তু যেতিয়া মোৰ হাতখন ভাঙিল, তেতিয়া মই ইমানেই কান্দিছিলোঁ। কিন্তু কথাষাৰ ক'লে মোৰ আজিও মনত বহুত দুখ লাগে। তাৰপিছত লগে লগে মোৰ এইটো অপাৰেশ্যন হৈ প্লেট বহুৱালে। প্লেট বহুৱাৰ পাছত মই লাহে লাহে দেখিলোঁ যে মোৰ হাতখন এইটো পজিশ্যন হৈ গ'ল। মই হাতখন দাঙিব চিধা কৰিব নোৱাৰা হৈ গ'লোঁ, এনেকৈ চিধা কৰিব নোৱাৰা হৈ গ'লোঁ। তাৰপৰা মই ডক্টৰক সুধিলোঁ যে মোৰ হাতখন এইটো কাৰণটো কি, যে এইটো হাতখন মোৰ ৰিকভাৰী হ'বনে নহ'ব। গোটেইখিনি ছাৰক সুধিলোঁ। তেতিয়া ডক্টৰে ক'লে যে নহয়, এইটো আপোনাৰ আমাৰ ইয়াৰ পৰা আমাৰ এডাল শিৰ যিটো ৰেডিয়েল নাৰ্ভ বুলি কয়, সেই নাৰ্ভটো অলপ ডেমেজ হৈছে। ডেমেজ হোৱাৰ কাৰণে এইটো পজিশ্যন আপোনাৰ এইটো ৰিকভাৰী হওঁতে 9 মাহমান সময় লাগিব। আৰু সেইকাৰণে মোক এক্সাৰচাইজ কৰিবৰ কাৰণে এই ডিভাইচটো দিছে। এই ডিভাইচটোৰ সৈতে মই এক্সাৰচাইজ কৰি থাকিবলৈ কৈছে। তেতিয়া মই ডক্টৰক সুধিছিলোঁ যে ছাৰ 9 মাহৰ পিছত ৰিকভাৰী হ'বনে নহ'ব। তেতিয়া ছাৰে কৈছে ময়ো ক'ব নোৱাৰোঁ, আৰু ৰিকভাৰী নহ'লে কি কৰিব লাগিব। তেতিয়া ছাৰে কৈছে ৰিকভাৰী নহ'লে আপুনি এইটো প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব। গতিকে বন্ধুসকল, মোৰ হাতখন যেতিয়া ৰিকভাৰী হ'ব, ভাল হ'ব, তেতিয়া মই পুনৰ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আহিম। এতিয়া 9 মাহলৈ